ইংৰাজী 2023 চনৰ বিদায় বেলাত আৰু নতুন বছৰৰ আগমনত গুৰুভক্তি সকলোৰে প্ৰাণত শুদ্ধভাৱে জাগ্ৰত হওক আৰু নতুন সময় দিন মাহ বছৰবোৰ গুৰুৰ আশীৰ্বাদত জয় জয় ময় হওক তাৰে কামনাৰে গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰৰ খণ্ড হাতলৈ আগবাঢ়িছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰ আমাৰ গুৰু, তেওঁক শ্ৰদ্ধা নিবেদিছোঁ। তেওঁ উদ্ভাৱন কৰা ধৰ্ম বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম। এইজনা গুৰুৰ আদৰ্শ শিক্ষা দীক্ষাৰে আশ্ৰিত হৈ অনুপ্ৰাণিত হৈ আছোঁ। গুৰু ধৰ্মই একতাৰ কথা কয়, এক কেনেকৈ হ'ব পাৰি। গুৰুই কৈছে, আক্ৰোশ হিংসা অন্যায় কৰা বিভেদ নীতি আৰু নেতৃত্বৰ ভাৱ যেতিয়া বৰ্জন কৰিব পাৰে তেতিয়াহে তেওঁ শিষ্য হ'ব পাৰে। অন্তৰ শুদ্ধ নহ'লে সকলো প্ৰাণীক আত্মজ্ঞান কৰিব নোৱাৰিলে সদাচাৰী হৈ বেদজ্ঞান আয়ত্ত কৰিব নোৱাৰে। সনাতন শব্দই চিৰন্তন নিত্য সদায় থকা ঈশ্বৰ ব্ৰহ্মা বিষ্ণু শিৱক বুজায়। অৱতাৰী গুৰু ৰূপে ভগৱানে একতাৰ কথাকে কয়, জ্ঞানৰ কথা কয়। ব্ৰহ্মাই প্ৰথমে নিজ পুত্ৰ মৰীচি আদি মহৰ্ষিসকলক বেদৰ দিব্যজ্ঞান অৰ্পণ কৰিছিল। তেওঁলোকে আকৌ কশ্যপ আদি পুত্ৰসকলক শিকায়। এনেদৰে শিষ্য প্ৰশিষ্যৰ মুখেৰে ব্যক্ত কৰা মন্ত্ৰ কাণেৰে শুনিয়েই অনেক কাল অতিবাহিত হয়, যাৰ কাৰণে বেদৰ আন এটা নাম হ'ল শ্ৰুতি। দেৱতাসকলে ঋষিমুনিসকলে তপবলৰ সহায়ত ব্ৰহ্মাৰ পৰা বেদ লাভ কৰে। তেওঁলোকে কিন্তু বেদ দ্ৰষ্টাহে, স্ৰষ্টা নহয়। ব্ৰহ্মাদ্যা ঋষয় সৰ্বে স্মাৰকা ন তুকাৰকা। উপনিষদেও বেদক ক্ৰমান্বয়ে ব্ৰহ্মাৰ মুখ নিঃসৃত বুলিয়েই কৈছে। বেদজ্ঞানৰ পৰম্পৰা মুখে মুখে পুৰুষানুক্ৰমে প্ৰবাহিত হৈছে। শিষ্যই গুৰুৰ মুখৰ পৰা শুনিহে বেদ বিদ্যা আহৰণ কৰিছে, যাৰ বাবে বেদৰ আন এটা নাম শ্ৰুতি। সমস্ত বৈদিক সাহিত্য শ্ৰুতি আৰু স্মৃতি। শ্ৰুতি অপৌৰুষীয়। শ্ৰুতিৰ যোগেদি স্মৃতি সঞ্চিত হৈ শাস্ত্ৰত লিপিবদ্ধ হোৱা বেদমন্ত্ৰসমূহে স্মৃতি। স্মৃতিৰ যোগেদিয়ে কৃষ্ণদ্বৈপায়ন মুনি বেদব্যাসে ঋক যজুৰ সামবেদ সংকলন কৰে। পিছত অথৰ্ব বেদসহ 4খন বেদ হয়। প্ৰকৃত জ্ঞানৰ উদ্ভৱ হয় ভক্তিত। ভক্তিহীন জ্ঞানে স্থিতি লাভ কৰিব নোৱাৰে। পৰম গুৰুৱে স্থিতি স্থিৰ কৰে। ভগৱত ভক্তি প্ৰসংগত শ্ৰৱণ নিৰ্ণয় এক গুৰুত্বপূৰ্ণ বিষয়। বিষ্ণু কৃষ্ণৰ মহিমা লীলা আৰু যগ গুণ হৃদয়ত সিঁচা মানে শ্ৰৱণ। শ্ৰৱণ মানে শ্ৰুতি অৰ্থাৎ শুনা কাৰ্য। ভগৱানৰ গুণ শ্ৰৱণ কৰি থাকিলে বিৰক্তি নালাগে, ই অমৃত সদৃশ। তাকেই সুতে কৈছে মহাপুৰাণ ভাগৱত বেদতুল্য। দ্বাপৰ যুগৰ আৰম্ভণিতে মই পিতৃ দ্বৈপায়নৰ সান্নিধ্যত এই পুৰাণ শ্ৰৱণ আৰু অধ্যয়ন কৰিছোঁ। সাধুসকলৰ সহিত শ্ৰীকৃষ্ণই তেওঁৰ লীলা শ্ৰৱণকাৰীসকলৰ হৃদয়ত স্থিতি লয় আৰু তেওঁলোকৰ সকলো ধৰণৰ অমংগল দূৰীভূত কৰে। মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰ গুৰুই উক্ত কাৰ্য ভক্ত শিষ্য আৰু তেওঁৰ ধৰ্ম অনুগামীসকলক তাৎপৰ্যপূৰ্ণভাৱে শিক্ষা দীক্ষাৰ মাজেৰে হৃদয়ংগম কৰিবলৈ সত্ৰ স্থাপন কৰি আনুষ্ঠানিকতাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। মহাপুৰুষ দেৱ দামোদৰ আছিল অসমৰ সত্ৰ প্ৰতিষ্ঠাৰ বাটকটীয়া আৰু অসমত বৈষ্ণৱ সম্প্ৰদায়ৰ বিদ্যালয় স্থাপন কৰতা। তেওঁৰ পৰৱৰ্তীকালত ভট্টদেৱে সেই আদৰ্শ ৰক্ষা কৰি তলত শিক্ষা দি বহু লোকক উপাধি প্ৰদান কৰিছিল। এয়া কম ডাঙৰ কথা নহয়। নমো দামোদৰ ভকত জনৰ আনন্দ ৰসৰ ধাম। প্ৰেমৰ মূৰতি যাৰ সৰ্বদায়ে মুখত নুগুচে নাম। নাম ভাগৱত প্ৰসংগ কৰিয়া সৰ্বলোক নিস্তাৰিলা। বেহাৰ নগৰে মক্ষ সত্ৰ পাতি বৈকুণ্ঠে চলি গৈলা। খণ্ড 7 সমাপ্ত। অনন্ত কুমাৰ শৰ্মা, প্ৰণাম।